নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে ৰাজ্যৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকৰ পিএম কিষাণ আছিলে আৰু আপোনালোকে সেই পিএম কিষাণৰ টকা কেতিয়া লাভ কৰিব সেইটো অপেক্ষা কৰি আছিলে, ইতিমধ্যে পিএম কিষাণৰ ডেট আহি গৈছে, ফাইনেল ডেট, যিটো আপোনালোকৰ একাউণ্টত 4,000 টকা প্ৰদান কৰিব। কাৰণ যিসকলে ইতিমধ্যে যোৱা মাহৰ টকা লাভ নকৰা নাছিলে তেওঁলোকে এতিয়া 4,000 টকা আপোনালোকে লাভ কৰিব, আৰু যিসকলে আগৰ পৰা পাই আছিলে তেওঁলোকে 2,000 টকা তেওঁলোকে লাভ কৰিব। কিন্তু আপোনালোকে কোনে কোনে এই টকা লাভ কৰিব চাওক। ইতিমধ্যে চাওক, যি পিএম কিষাণ আছে, পিএম কিষাণত বহুত মানুহ ইতিমধ্যে ৰিজেক্ট হৈছিলে বা বহুত মানুহৰ একাউণ্টত টকা লাভ কৰা নাছিলে। তো আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম যে আপোনালোকে কোনে কোনে 4,000 টকা পাব আৰু কোনে কোনে 2,000 পাব আৰু কোনে সেই টকাটো ইতিমধ্যে লাভ কৰিব। চাওক, তাৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনালোকে কেইটামান কাম কৰিব লাগিব, তেতিয়াহ'লে আপোনালোকে পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে সেই কামখিনি কৰা নাই তেতিয়াহ'লে আপোনালোকে পিএম কিষাণৰ টকা 100% আপোনালোকে লাভ নকৰে, আৰু যদি কৰি ৰাখিছে তেতিয়াহ'লে 100% আপোনালোকে সেই পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰিব। এতিয়া আপোনালোকে পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰিবনে নাই, পাবনে নাই, আপোনালোকৰ একাউণ্টত সোমাবনে নাই, সেইখিনি জানিবলৈ হ'লে প্ৰথমতে আপোনালোকে ষ্টেটাছটো আপোনালোকে চেক কৰি চাব লাগিব। তাৰপিছত বাকীখিনি আপোনালোকে কাম কৰিব যে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ কি প্ৰব্লেম হৈছে তেতিয়াহে জানিব। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। যদি আপোনালোকৰ হাতত ইতিমধ্যে পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন আইডি আছে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে পিএম কিষাণৰ যিটো ছাইড আছে, পিএম কিষাণৰ ছাইডত আহিব। ছাইডত আহি পেলাই আপোনালোকে চাওক, ইয়াত ন'ন ইউৰ ষ্টেটাছ বুলি লিখা আছে। আপোনালোকে ন'ন ইউৰ ষ্টেটাছ আপোনালোকে প্ৰথমতে চেক কৰি চাওক যে আপোনালোকৰ কি প্ৰব্লেম হৈ আছে। তাৰপিছত আপোনালোকে চাব লাগিব যে আপোনালোকৰ কি প্ৰব্লেম হৈছে, তাৰপিছতহে আপোনালোকে বাকীখিনি কাম কৰিব পাৰিব। যেতিয়া আপোনালোকে পিএম কিষাণৰ ছাইডত আহিব, পিএম কিষাণৰ ছাইডত আহি আপোনালোকে প্ৰথমতে চেক কৰি চাওক যে ন'ন ইউৰ ষ্টেটাছ আছে, ন'ন ইউৰ ষ্টেটাছত কি হৈ আছে আপোনালোকে প্ৰথমতে সেইটো জানিব লাগিব। তাৰপিছতহে আপোনালোকে বাকী কি প্ৰব্লেম হৈছে, কি প্ৰব্লেম হোৱা নাই সেইখিনি আপোনালোকে কৰিব লাগিব। ন'ন ইউৰ ষ্টেটাছ যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি পেলাই বা আধাৰ নাম্বাৰটো দি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। যদি আপোনালোকৰ হাতত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাই তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো প্ৰথমতে ওলাব লাগিব। ইয়াত চব লিখা আছে ন'ন ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। ন'ন ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত যেতিয়া ক্লিক কৰিব আপোনালোকে আধাৰ নম্বৰটো দিব, আৰু আধাৰ নম্বৰটো দিয়াৰ পিছত যিটো OTP আহে আপোনালোকে OTP দি যেতিয়া ছাবমিট কৰি দিব তেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে পাই যাব। যেতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই যাব তেতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি পেলাই আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে ন'ন ইউৰ ষ্টেটাছ যিটো আছে আপোনালোকে এইটো এনেকৈ ওলাই যাব। আপোনালোকে ইয়াতে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব পাৰিব যে আপোনালোকৰ কি প্ৰব্লেম হৈছে, কিহৰ কাৰণে আপোনালোকে টকা লাভ কৰা নাছিলে। আপোনালোকে প্ৰথমতে চাব যে ইউৰ ষ্টেটাছ ইলিজিবিলিটি যিটো ষ্টেটাছ আছে ইয়াত আপোনালোকে চাওক যে লেণ্ড চেণ্ডিং ইয়েছ হৈ আছে নেকি। যদি লেণ্ড চেণ্ডিং ইয়েছ হৈ আছে 100% আপোনালোকে টকা পাব, আৰু আপোনালোকৰ যদি বেলেগ প্ৰব্লেম নাই। তো KYC যদি ইয়েছ হৈ আছে বা আধাৰ বেংক একাউণ্ট চেণ্ডিং যদি ইয়েছ হৈ আছে তেতিয়াহ'লে 100% আপোনালোকে টকা পাব। কিন্তু বহুত মানুহে এই সম্পূৰ্ণখিনি ঠিক থকাৰ পিছতো কিন্তু পিএম কিষাণৰ টকা লাভ কৰা নাই। কিয় লাভ কৰা নাই সেইখিনি আপোনালোকে এতিয়া কি কৰিব লাগিব চাওক। ইয়াৰ ৰিজনটো আপোনালোকে চাব লাগিব যে প্ৰথমতে যে আপোনাৰ কিহৰ কাৰণে হৈছে। কাৰণ ইয়াত আপোনালোকে একো দেখা পোৱা নাই যে লেণ্ড চেণ্ডিং ইয়েছ আছে, KYC কমপ্লিট হৈ আছে, বেংক চেণ্ডিং ইয়েছ হৈ আছে, তথাপিও কিন্তু আপোনালোকে টকা লাভ কৰা নাই। এনেকুৱা কিন্তু হাজাৰ হাজাৰ মানুহৰ এনেকুৱা হৈছে। তাৰপিছত আপোনালোকে তলত চাওক ৰিজন অফ ইনএলিজিবিলিটি যিটো আছে আপোনালোকে ইয়াতে চাওক। ইনএলিজিবিলিটিটোত ইয়াত চাওক ইতিমধ্যে যিটো পে'মেণ্ট ডেট আছিলে আপোনালোকে সেই পে'মেণ্ট ডেটটো যদি আপোনালোকে চাই ইয়াত আহি যাব লাগে, বা পে'মেণ্ট কেতিয়া কৰিছে, কি প্ৰব্লেম হৈছে এইখিনি ইয়াত আহে। কিন্তু ইয়াত একো নাই। আপোনালোকে তলত চাওক যিটো ৰিজন অফ ইনএলিজিবিলিটি যিটো আছে ইয়াত চাওক ইনকমপ্লিট আইডেণ্টিটি অফ প্ৰিভিয়াছ অ'নাৰ ডিটেইলছ। ইয়াৰ যিটো প্ৰব্লেম হৈছে চাওক, তেওঁ চাগে আগতে ডাবল তেওঁৰ পিএম কিষাণ আছিলে, যাৰ কাৰণে এনেকুৱা প্ৰব্লেম হৈছে। এনেকুৱা বহুত মানুহৰ এনেকুৱা প্ৰব্লেম হৈছে যাৰ কাৰণে তেওঁলোকে সেই পিএম কিষাণৰ টকা পোৱা নাই। এইটোতে জাষ্ট এটা উদাহৰণ। এনেকুৱা চাওক বহুত মানুহৰ এনেকুৱা প্ৰব্লেম হৈছে যে ইনকমপ্লিট ডিটেইলছ আছে, কাৰোবাৰ ঘৰত ডাবল আছিলে যে হাজবেণ্ড ৱাইফে একেলগতে পাইছে, তেনেকুৱা বহুত মানুহৰ এনেকুৱা প্ৰব্লেম হৈছে। কাৰোবাৰ ফাৰ্মাৰ ID বনোৱা নাই, সেইসকলেও কিন্তু এই পিএম কিষাণৰ টকা পোৱা নাই। ইয়াত চাওক তলত চাওক লেটেষ্ট যিটো ইনষ্টলমেণ্ট ডিটেইলছ আছে যে FTO প্ৰচেছ আছে, FTO প্ৰচেছ আছে, কিন্তু তেওঁৰ একাউণ্টত পইচা সোমোৱা নাই। কাৰণ ইতিমধ্যে যদি আপোনালোকে পিএম কিষাণ এপছত যদি আপোনালোকে চেক কৰে তাত অলৰেডি প্ৰচেছ বুলি দেখুৱাই আছে, অলৰেডি দেখুৱাব, কিন্তু আপোনাৰ বেংক একাউণ্টত সেই টকাটো সোমোৱা নাই। ইয়াৰ কাৰণটো কি চাওক ইনকমপ্লিট আইডেণ্টিটি অফ
প্ৰিভিয়াছ অনাৰ ডিটেইলছ বুলি আছে কাৰণ ইয়াত হয়তো ডাবল তেওঁৰ আছে বা আৰু এটা PM কিষাণ আগতে এপ্লাই কৰিছিলে এপ্লাই কৰাৰ পিছত নেক্সট আকৌ তেওঁলোকে এইটো কৰি দিলে এনেকুৱা বহুত প্ৰব্লেম আছে যদি এনেকুৱা প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে এইখিনি সলভ কৰিব লাগিব তেতিয়াহ'লে আপোনালোকে এই PM কিষাণৰ টকা পাব আৰু যদি এইখিনি সলভ নহয় তেতিয়াহ'লে আপোনালোকে PM কিষাণৰ টকা আপোনালোকে লাভ নকৰে এতিয়া চাওক আপোনালোকে এইখিনি সম্পূৰ্ণখিনি ঠিক কৰিবলৈ হ'লে বা আপোনালোকে কি কৰিব লাগিব এতিয়া চাওক যেতিয়া আপোনালোকৰ এনেকুৱা প্ৰব্লেম হৈছে আপোনাৰ যিকোনো প্ৰব্লেমে হৈছে আপোনাৰ আইডেন্টিটি ইনকাৰেক্ট আইডেন্টিটি বুলি দেখুৱাইছে বা আপোনালোকৰ ডাবল হৈ আছে বা আপোনালোকৰ ঘৰত দুটা আছে তথাপি আপোনালোকে এইখিনি ঠিক কৰিব লাগিব সেইখিনি ঠিক কৰাৰ পিছতহে আপোনালোকে PM কিষাণৰ টকা আপোনালোকে লাভ কৰিব কাৰণ মই আগৰ ভিডিঅ'ত আপোনালোকে কৈছিলোঁ যে কি প্ৰব্লেম হৈছে আপোনালোকে সেইখিনি প্ৰব্লেম আপোনালোকে সলভ কৰক তেতিয়াহ'লে আপোনালোকে PM কিষাণৰ টকা আপোনালোকে লাভ কৰিব আৰু আপোনালোকে এইখিনি কেনেকৈ সলভ কৰিব চাওক আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হৈছে তেওঁলোকৰ ডাবল হৈ গৈছিলে বা তেওঁলোকে কেতিয়াবা বহুত মানুহ এপ্ৰুভ হোৱা নাছিলে সেইখিনি তেওঁলোকে এডিট অপশ্যন যেটো আছে আপুনি এডিট অপশ্যনত আহি পেলাই পুনৰবাৰ তেওঁলোকে আপডেট দিব লাগিব যদি আপডেট দিয়ে তেতিয়াহ'লে এইখিনি পুনৰবাৰ তেওঁলোকে ডকুমেণ্ট সাবমিট কৰাৰ পিছত সেইখিনি ঠিক হ'ব আৰু যদি এনেকুৱা প্ৰব্লেম হৈছে আপোনালোকে সকলোখিনি ডকুমেণ্টছ পাতি আৰু এই ষ্টেটাছ কপিটো ওলাই লৈ গৈ আপোনালোকে এগ্ৰিকালচাৰ অফিচত গৈ পেলাই আপুনি যেতিয়া ডকুমেণ্ট সাবমিট কৰিলে আপোনালোকে সেইখিনি ঠিক হ'ব তেতিয়াহ'লেহে আপোনালোকে PM কিষাণৰ টকা পাব আৰু এনেকুৱা যিসকল মানুহৰ আছে এনেকুৱা প্ৰব্লেম হৈছে বেংক একাউণ্টৰ যদি খেলিমেলি হৈছে আপোনালোকে EKYC কমপ্লিট কৰা নাছিলে বা DBDৰ প্ৰব্লেম হৈ আছিলে তেনেকুৱা যিসকল আছিলে তেওঁলোকে যদি এইটো মাহত যদি ইতিমধ্যে ঠিক কৰিছে তেতিয়াহ'লে তেওঁলোকে ডাবল পইচা তেওঁলোকে পাব 4000 টকা পাব আৰু যদি আপোনালোকে ঠিক কৰা নাই তেতিয়াহ'লে আপোনালোকে এই মাহতো আপোনাৰ টকা আপোনালোকে লাভ নকৰে PM কিষাণ টকা আপোনালোকৰ একাউণ্টত নোসোমায় গতিকে আপোনালোকে এই PM কিষাণ টকা লাভ কৰিবলৈ হ'লে EKYC কমপ্লিট কৰক প্লেন চেণ্ডিং ঠিক কৰক তাৰপিছত আপোনালোকৰ যেটো আধাৰ যেটো শেডিং আছে বেংক একাউণ্ট হেটো আপোনালোকে ঠিক কৰক তাৰপিছত হৈছে আপোনালোকৰ যেটো ফাৰ্মাৰ আইডি আপোনালোকে এই ফাৰ্মাৰ আইডি বনাওক তেতিয়া হ'লেহে আপোনালোকে PM কিষাণ টকা লাভ কৰিব তাৰপিছতো যদি PM কিষাণ টকা পোৱা নাই আপোনালোক সকলো ঠিক থাকাৰ পিছত তেতিয়াহ'লে আপোনালোকে অতি সোনকালে গৈ এগ্ৰিকালচাৰ অফিচত গৈ আপোনালোকে যোগাযোগ কৰক যে আপোনালোকৰ কি প্ৰব্লেম হৈছে কিহৰ কাৰণে আপোনালোকে টকা লাভ কৰা নাই মেইন সকলো সমস্যা আপোনালোকে এগ্ৰিকালচাৰত গ'লে আপোনালোকে সেইখিনি ঠিক কৰিব পাৰিব গতিকে আপোনালোকে যদি PM কিষাণ টকা লাভ কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে সোনকালে এইখিনি কাম কৰক আৰু বাকি আপোনালোকৰ যিখিনি প্ৰব্লেম হৈছে এগ্ৰিকালচাৰত যোগাযোগ কৰক আৰু যদি আপোনালোকে ইয়াৰ বাহিৰেও আৰু কিবা প্ৰব্লেম পায় আপোনালোকে ভিডিঅ'ত কমেন্ট কৰি জনাব মই নেক্সট ভিডিঅ'ত আপোনালোকে সেইখিনি জনাবলৈ মই যত্ন কৰিম ধন্যবাদ